হাজোৰ বাক্তাত ধীৰাজ কাকতিৰ এৰি অহা দিনৰ সুবাস কাব্যগ্ৰন্থৰ উন্মোচন। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি হাজোৰ বাক্তাত শিক্ষক তথা কবি ধীৰাজ কাকতিৰ নৱতম কাব্যগ্ৰন্থ এৰি অহা দিনৰ সুবাস আজি আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। উন্মোচন কৰে হাজো শিক্ষা খণ্ডৰ বাক্তা মণ্ডলৰ সমন্বয়ক নৱদীপ ডেকাই। এই উদ্দেশ্যে পশ্চিম বাক্তা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত এখন সভা অনুষ্ঠিত কৰা হয়। শিশিৰ কুমাৰ মেধিৰ সভাপতিত্বত অনুষ্ঠানত উপস্থিত থাকি শিক্ষক ক্ৰমে যদুৰাম দাস, অমেশ চন্দ্ৰ দাস, বৈকুণ্ঠ কলিতা, মদন চন্দ্ৰ দাস আৰু মদন চন্দ্ৰ বিশ্বাসী উপস্থিত থাকি গ্ৰন্থখনৰ ওপৰত সাৱলীল বক্তৃতা আগবঢ়ায়। ইয়াৰ উপৰিও এই অনুষ্ঠানতে স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাভা সংগীত পৰিৱেশন কৰাৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যু দিৱস ৰাভা দিৱস হিচাপে পালন কৰা হয়। আজি আমাৰ বিদ্যালয় পশ্চিম বাক্তা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ত এই উপলক্ষে ৰাভা দিৱসৰ লগত সংগতি ৰাখি সাংস্কৃতিক কাৰ্যসূচী পালন কৰা হয়। এই কাৰ্যসূচীৰ লগতে ধীৰাজ কাকতিৰ কবিতা সংকলন এৰি অহা দিনৰ সুবাস গ্ৰন্থখনিৰ শুভ উন্মোচন কৰা হয়। উন্মোচন কৰে আমাৰ CRCC মহোদয় শ্ৰীযুত নৱদীপ ডেকা ডাঙৰীয়াই। এই হ'ল মোৰ যোৱা 10 দশকৰ ফচল। এই পুথিখনৰ মূল বিষয়বস্তু হৈছে আমি চহৰীয়া সংগীতৰ সভ্যতাত থাকিও আমি এৰি অহা শৈশৱৰ গাঁওখনলৈ মনত পেলাওঁ। পুথিখন সকলোৱে আদৰি ল'লে মই নথৈ আনন্দিত হ'ম। আজিৰ এই বিষ্ণু ৰাভা দিৱসৰ দিনটোত আমাৰ বিদ্যালয়ৰে সহকৰ্মী ধীৰাজ কাকতি তেখেত আমাৰ এই স্কুলত প্ৰায় আজি 15 বছৰ কাম কৰিলে। তেখেতৰ যিটো কাৰ্যৰ আমাৰ কাৰ্য সেই কাৰ্যৰ লগত তেখেতে সাহিত্য চৰ্চা কৰিছিল, অৰ্থাৎ তেওঁ চাকৰি জীৱনত আমাৰ যিটো কৰ্তব্য সেইটো পালন কৰাৰ লগতে সাহিত্য চৰ্চা কৰে। আৰু সাহিত্য চৰ্চা ইয়াৰ আগতেও তেখেতে তোমালৈ বাটচাই বুলি এখন কবিতা পুথি উন্মোচন কৰিছিল। গতিকে সেইখনৰ পিছত এইখন হয়তো তেখেতৰ দ্বিতীয় সংকলন। গতিকে তেখেতৰ এই কবিতা পুথি এৰি অহা দিনৰ সুবাসৰ জৰিয়তে যি সাহিত্যৰ প্ৰতিভা দাঙি ধৰিছে তাৰ বাবে তেওঁক আমাৰ বিদ্যালয়ৰ পৰা লগতে আমাৰ এই বাক্তা অঞ্চলৰ পৰা সমূহ ৰাইজৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতে তেখেতে ইয়াতকৈ আৰু ওপৰ শ্ৰেণীৰ সাহিত্য চৰ্চা কৰি গতিকে তেখেতে যেন আমাৰ সমাজলৈ অৱদান আগবঢ়ায় এইখিনি আমি তেখেতক আমি আশীৰ্বাদ জনাইছোঁ। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।